ঘটনাটো এনেকুৱা আছিলে যে প্ৰায় 4:30মান বজাত বিয়াৰ ফুকন ৰোড মাছখোৱা তাতে মুনীন্দ্ৰ দাস বুলি মানুহ এজন তেওঁ মানে চব্জি বেপাৰ কৰে তেওঁ নিজৰ বিজনেছৰ কামত ওলাই আহিছিলে ৰাতিপুৱাৰ সময় আৰু তেওঁ যেতিয়া নিজৰ চাইকেলত গৈ আছিলে নিজৰ চব্জি লৈ পেলাই তেতিয়াই চাইকেলত গৈ থকাৰ সময়তে এই গাড়ী এখনে আহি পেলাই ল'ৰা কেইটামান গাড়ী এখনৰ পৰা নামি তেওঁক জবৰদস্তি কৰি টানি আজৰি গাড়ীখনত লৈ বহাই উঠাই লৈ গ'ল। তাৰপিছত ঘটনাটো এনেকুৱা যে তেওঁৰ পকেটত যি পইচা আছিলে টোটেল 1500 টকা পাইছিলে তেওঁৰ পকেটৰ পৰা গোটেই 1500 টকা পইচাখিনি লৈ ল'লে আৰু তেওঁ আমাৰ নীলাচল ফ্লাইঅভাৰৰ ওচৰতে কামাখ্যা গেটৰ সেইখিনিতে নমাই থৈ গুচি গ'ল। তো এইটো যথেষ্ট এটা চিৰিয়াছ ঘটনা কাৰণ এইটো কিডনেপিং ডেকয়টি গোটেইখিনি সংঘটিত হৈছে এই ঘটনাটোত 5জনতকৈ বেছি মানুহ আছিলে। তো সেই ঘটনাটোত আমি ইমিডিয়েটলি আমাৰ ভৰলুমুখ থানাৰ OC আৰু তেওঁৰ টীম ইমিডিয়েটলি ৰেছপণ্ড কৰিলে, ইনভেষ্টিগেশ্যন ষ্টাৰ্ট কৰিলে আৰু ইনভেষ্টিগেশ্যনটো আৰম্ভ কৰি আমি মানে বিভিন্ন সূত্ৰৰ পৰা গম পালোঁ, গাড়ীখনৰ ডিটেইলছ আমি উলিয়ালোঁ আৰু গাড়ীখনৰ ভিত্তিত আমি এতিয়ালৈকে বৰ্তমান টোটেল 4জন মানুহ আমি এৰেষ্ট কৰিবলৈ সক্ষম হৈছোঁ আৰু যোনখন গাড়ী ব্যৱহাৰ কৰা হৈছিলে সেইখন গাড়ীও আমি ৰিকভাৰী কৰিছোঁ আৰু যোনখিনি পইচা কাঢ়ি লৈ গৈছিলে সেইখিনিও আমি ৰিকভাৰী কৰিছোঁ। তো টোটেল 4জন মানুহ যোনকেইজন এৰেষ্ট হৈছে, এজন হৈছে চিৰাজুল ইছলাম, তেওঁ ঘৰ হাতীগাঁও, বাবুল আলী এলিয়াছ জোনাব আলী তেওঁ সৰ্থেবাৰীৰ পৰা এৰেষ্ট কৰিছে, জাকিৰ আলী আৰু ওচৰত চাহেব আলী এই দুজনক হাজোৰ পৰা এৰেষ্ট কৰা হৈছে। আৰু 2জন মানুহক আমি আৰু ফাৰ্ডাৰ এৰেষ্ট কৰিব আছে, কিন্তু ইতিমধ্যে আমি গোটেই ঘটনাটো কেনেকৈ সংঘটিত কৰিছিলে কি কৰিছিলে গোটেইখিনি আমি গম পাইছোঁ আৰু মেক্সিমাম মানুহ আমি এৰেষ্ট কৰিছোঁ আৰু মানে আপোনালোকৰ ভিডিঅ'ত যোনকেইটা মানুহ দেখা পোৱা গৈছিলে সেইকেইটাক আমি অলৰেডি এৰেষ্ট কৰিছোঁ।